নমস্কাৰ, মই কৈলাশ তালুকদাৰ মেথামেটিক কোচিং একাডেমীলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ R1ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নটোত কৈছে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। মানে আমি ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিয়াব লাগে। যেহেতু আমাক 2 দশমিক স্থানলৈ উলিয়াব দিছে, আমি প্ৰথমতে 3 দশমিক স্থানলৈ উলিয়াম আৰু 3 নম্বৰ সংখ্যাটো যদি 5 বা 5তকৈ ডাঙৰ হয় তেতিয়াহ'লে 2 দশমিকত থকা সংখ্যাটোৰ আমি 1 এটা বঢ়াই দিম। ৰুটটোৰ আমি বৰ্গমূল উলিয়াম। ৰুট 2 ইয়াৰ আমি বৰ্গমূল উলিয়াব লাগে 2 দশমিক স্থানলৈ। যেহেতু আমি 2 দশমিক স্থানলৈ উলিয়াব লাগে, সেয়েহে আমি প্ৰথম 3 দশমিক স্থানলৈ উলিয়াম। তোমালোকে 2ৰ পিছত দশমিক দিবা। যেহেতু প্ৰথম 3 দশমিকলৈ ওলাম, সেইবাবে আমি 3টা জোৰ কৰিম। বৰ্গমূল ওলালে সদায় শেষৰ ফালৰ পৰা জোৰ কৰিব লাগে। এইটো এটা জোৰ, এইটো এটা জোৰ, এইটো এটা জোৰ। এইটো অকলে আছে, ইয়াক অকলে জোৰ কৰিবা। তাৰপিছত আমি হৰণ কৰিম, মানে বৰ্গমূল উলিয়াম। এতিয়া চোৱা, কি দুটা সংখ্যা পূৰণ কৰিলে আমি 2 পাম। একে সংখ্যা হ'ব লাগিব, যেনে 1 আৰু 1 পূৰণ কৰিলে 1। সেইদৰে 2 আৰু 2 যদি আমি পূৰণ কৰোঁ তেতিয়া হ'ব আমাৰ 4। যিহেতু আমি 2 পাব লাগে, সেইবাবে আমি 1 দিম। 1 এগুণ 1। এতিয়া আমি বিয়োগ কৰিম। 2ৰ পৰা 1 বিয়োগ কৰিলে 1 হ'ব। এই দশমিকটো ওপৰত দিয়াৰ লগে লগে প্ৰথমতে দুটা শূন্য নামি আহিব। এতিয়া 100 হ'ল। এতিয়া আমি প্লাছ কৰিম। ওপৰত যি পূৰণ কৰিছোঁ একে সংখ্যা আমি প্লাছ কৰিম। 1 আৰু 1 প্লাছ কৰিলে 2 হ'ব। এতিয়া 2ৰ লগত কি পূৰণ কৰিলে 100 হ'ব। মানে এনেকৈ হ'ব, 2ৰ লগত যদি 1 কৰোঁ ইয়াতো 1 দিম, ওপৰতো 1 দিম। মানে এনেকুৱা হ'ব, 1 কৰিলে ইয়াতো 1, ইয়াতো 1। 1 এগুণ 1, 1 দুগুণ 2। যদি 2 কৰোঁ ইয়াতো 2, ইয়াতো 2 দিম। 2 2 গুণ 4, আকৌ 2 2 গুণ 4। যদি আমি 3 পূৰণ কৰোঁ তেতিয়াহ'লে আমি ইয়াতো 3 দিম, ইয়াতো 3 দিম। 3 3 গুণ 9 আৰু 3 2 গুণ 6। যদি আমি 4 পূৰণ কৰোঁ তেতিয়াহ'লে 4 ইয়াতো দিম, ইয়াতো দিম। 4 4 গুণ 16, 16ৰ 6 হাতে 1। 4 দুগুণ 8, 1 9, 96। আমাক লাগে 100। 4 দিলে 96 হ'ব। 5 দিলে 100তকৈ ডাঙৰ হৈ যাব। সেইবাবে আমি কি দিম? 4। ইয়াতো 4, ওপৰতো 4। এতিয়া 24ৰ লগত 4 পূৰণ কৰিলে 96 হ'ব। সেয়েহে আমি ইয়াত লিখাম 96। এতিয়া আকৌ মাইনাছ কৰা। 0 0ৰ পৰা 6 বিয়োগ কৰা। ইয়াত 10 আছে। 10ৰ পৰা ইয়াতে 1 ধাৰ কৰিলে 10 হ'ব। 0ৰ আগত 1 বহিলে 10 হ'ব। 10ৰ পৰা 6 গ'লে 4। 10 আছে, 1 ধাৰ কৰিলে ইয়াতে 9 থাকিব। 9ৰ পৰা 9 গ'লে 0। এতিয়া পিছত দুটা শূন্য নোমোৱা। এতিয়া 400 হ'ল আৰু ইয়াতে আমি প্লাছ কৰিম। ওপৰত যি সংখ্যা দিছোঁ চেম সংখ্যাই প্লাছ কৰিম। 4 4 8। ইয়াত 2 আছে, 2। এতিয়া হ'ল 28। 28ৰ লগত কি পূৰণ কৰিলে 400 পাম? যদি 1 পূৰণ কৰোঁ ইয়াতো 1, ওপৰতো 1 দিম আমি। অৰ্থাৎ এনেকৈ হ'ব। যদি 1 পূৰণ কৰোঁ ইয়াতো 1, তলতো 1। 1 এগুণ 1, 1 8 গুণ 8, 1 2 গুণ 2। যিহেতু আমাক লাগে 400, 1 পূৰণ কৰিলে 281 হ'ব। 2 পূৰণ কৰোঁ। 28ৰ লগত 2 পূৰণ কৰিলে ইয়াতো 2, তলতো 2। 2 2 গুণ 4, 2 8 গুণ 16, 16ৰ 6 হাতে 1। 2 2 গুণ 4 আৰু হাতৰ 1 লৈ 5, 5 6 4 হয়। যিহেতু 2 দিলে বেছি হয় সেইবাবে আমি 1 দিম। 1 দিলে ইয়াতো 1 আৰু
ওপৰতো 1 281 লগত 1 পূৰণ কৰিলে 281 হ'ব। এতিয়া আমি আকৌ মাইনাছ কৰিম। 0ৰ পৰা 1 মাইনাছ কৰা। ইয়াৰ পৰা 1 ধাৰ কৰিলে 10 হ'ব। 10ৰ পৰা 1 গ'লে 9। ইয়াতে 4 আছে, ইয়াৰ পৰা ইয়াতে 1 ধাৰ কৰিলে 10, ইয়াৰ পৰা 1 ধাৰ কৰিলে ইয়াতে 9 থাকিব। 9ৰ পৰা 8 গ'লে 1, ইয়াৰ পৰা 1 ধাৰ কৰিলে 3 থাকিব। 3ৰ পৰা 2 গ'লে 1। 119 হ'ল। পিছত এই দুটা শূন্য নামিব আৰু ইয়াতে আমি প্লাছ কৰিম। ওপৰত যি সংখ্যাৰে হৰণ কৰিছোঁ সেইটো সংখ্যা আমি ইয়াতে প্লাছ কৰিম। 1 1 2, এইটো 8 আছে 8, আগত 2 আছে 2। 282ৰ লগত কি পূৰণ কৰিলে 11900 পাম। যদি আমি 1 কৰোঁ ইয়াতো 1 দিম আৰু ওপৰতো 1 দিম, অৰ্থাৎ এনেকৈ হ'ব। 282 1 পূৰণ কৰিলে ইয়াতো 1, ইয়াতো 1। 1 এগুণ 1, 1 2 গুণ 2, 1 8 গুণ 8, 1 2 গুণ 2। যিহেতু আমাক লাগে 11900, আমি পাইছোঁ 2821। ইয়াত আছে 11,000, ইয়াতে পাইছোঁ আমি 2,000। এতিয়া আমি আকৌ 2 কৰি চাওঁ। 2 কৰিলে 282, ইয়াতো 2, তলতো 2। 2 2 গুণ 4, 2 2 গুণ 4, 2 8 গুণ 16 6, হাতে 1, 2 2 গুণ 4 1 5। 2 দিলে 5,000 হ'ব। আমি এবাৰ 3 দি চাওঁ। 3 দিলে 282, ইয়াতো 3, ইয়াতো 3। 3 3 গুণ 9, 3 2 গুণ 6, 3 8 গুণ 24ৰ 4, হাতে 2, 3 2 গুণ 6 7 8। 3 দিলে 8,000 হ'ব। আমাক লাগে 11,000। এইবাৰ আমি 4 দি চাওঁ। 4 দিলে 282, ইয়াতো 4, ইয়াতো 4। 4 4 গুণ 16ৰ 6, হাতে 1, 4 2 গুণ 8 1 9, 4 8 গুণ 32ৰ 2, হাতে 3, 4 2 গুণ 8 9 10 11। 11,296 হ'ব। অৰ্থাৎ আমি 4 দিম, 5 হ'লে বেছি হৈ যাব। মানে 282ৰ লগত আমি 4 পূৰণ কৰিম, ইয়াতো 4 দিম, ওপৰতো 4 দিম। 2824ৰ লগত 4 পূৰণ কৰিলে আমি পাম 11296। সেইবাবে আমি ওপৰত 4 দিছোঁ। ইয়াতে আমি বহাম 11296। এইখিনি হ'ল। যিহেতু আমাক 2 দশমিক স্থানলৈ উলিয়াব দিছিল, আমি 1 2 3 দশমিক স্থানলৈ উলিয়াইছোঁ। 3 নম্বৰ সংখ্যাটো যদি 5 হ'লে হয় তেতিয়াহ'লে আগত আমি 1 বঢ়াই দিলোঁ হয়। যিহেতু 5তকৈ সৰু হয়, সেইবাবে ৰুটটোৰ আনুমানিক মান হ'ব 1.41।